আচলতে আজি তাৰিখলৈকে কংগ্ৰেছে পৰা নাছিলে, কিন্তু বিজেপিৰ পৰা আমি আশা কৰিছিলে অসমৰ ৰাইজে যে অসমত থকা বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত যি প্ৰত্যাৰ্পণ চুক্তি, সেই প্ৰত্যাৰ্পণ চুক্তি বিজেপিয়ে কৰিব আৰু তাৰ জৰিয়তে বিদেশী বহিষ্কাৰ হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি তেওঁ খুব দাম্ভিকতাৰে কৈছিলে যে অসমৰ পৰা বিদেশী বহিষ্কাৰ হ'ব, কিন্তু সেইটো নহ'ল। আৰু দুৰ্ভাগ্যজনকভাৱে এতিয়া আকৌ তাৰ জৰিয়তে নতুনকৈ বিদেশী আনিবলৈ চেষ্টা কৰিছে, যিটো সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰোঁ, অসমৰ ৰাইজে নিবিচাৰে। তো আমি ভাবো যে এই আইনৰ জৰিয়তে কেইজন মানুহ আহিব ডাঙৰ কথা নহয়, 100জন আহে, 1000জন আহে, 1 লাখজন আহে, ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে যে অসমৰ মূল যিটো সমস্যা, বিদেশী সমস্যা, সেই সমস্যাটো আজিৰ তাৰিখৰ পৰা অসমৰ মানুহে সেই সমস্যাটোক লৈ আৰু মাত মতাৰ পৰিৱেশ নাথাকিব। আৰু এই বিদেশীৰ যি আগ্ৰাসন, সেই আগ্ৰাসনত ইতিমধ্যে অসম বহু বেছি জৰাজীৰ্ণ হৈ আছে। আৰু তাৰ পৰিৱৰ্তে আশা কৰিছিলে অসমৰ ৰাইজে যে বিদেশী প্ৰত্যাৰ্পণ চুক্তি কৰিব বিজেপিয়ে আৰু বিদেশীক অসমৰ পৰা খেদি পঠাব, কিন্তু ইয়াৰ সম্পূৰ্ণ ওলোটা হ'ল, যিটো খুব দুৰ্ভাগ্যজনক, যাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি ভাবোঁ যে অসম চৰকাৰখনে আচলতে অসমত থকা যিসকল গৃহহীন মানুহ, ভূমিহীন মানুহ, তেওঁলোকৰ সংস্থাপনৰ কথা চিন্তা কৰাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় চৰকাৰে আইন আনিছে, সেই আইন অসমৰ বাহিৰত যদি বলবৎ নহওক আমাৰ ক'ব লগা নাই, কিন্তু মই ভাবোঁ যে অসমত এতিয়াও লাখ লাখ চাহ বাগিচাৰ শ্ৰমিক ভূমিহীন, তেওঁলোকৰ 1 ইঞ্চি মাটি নাই, বহু চাহ শ্ৰমিকে গৃহহীন হৈ আছে, তেওঁলোকক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব পৰা নাই। গতিকে মই ভাবোঁ যে অসম চৰকাৰে প্ৰথম অসমৰ নাগৰিক, অসমৰ মানুহসকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন আছে। যেতিয়া অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিলে, তেতিয়া এইখন চৰকাৰে কৈছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া লোকসকলৰ যি ভৱিষ্যত, সেইটো সুৰক্ষিত কৰা হৈছে দীৰ্ঘদিনৰ কাৰণে। গতিকে দীৰ্ঘদিনৰ কাৰণে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিছে, তাৰপিছত কি প্ৰয়োজন আছিল কা অসমত বলবৎ কৰাৰ? যদি অৰুণাচলে নামানে, যদি নাগালেণ্ডে নামানে, যদি 6 শিডিউল এৰিয়াত কাক কোনো কাৰণত প্ৰযোজ্য হ'বই নোৱাৰে, তেনেস্থলত অসমৰ দৰে এখন ৰাজ্য, য'ত জনজাতিৰ মানুহৰ যথেষ্ট জনজাতীয় লোক আছে, যথেষ্ট ট্ৰাইবেল ভেৰিয়েণ্ট লোক আছে এইখন অসমত, তাত কিহৰ কাৰণে কা প্ৰযোজ্য কৰিব লগা হ'ল? মই ভাবোঁ যে যি আইনী যুঁজ সদৌ অসম ছাত্ৰ সন্থাই চলাই গৈছে, সেই আইনী যুঁজে নিশ্চিতভাৱে অসমৰ স্বাৰ্থক ৰক্ষা কৰিব। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি আন্দোলন, সেই আন্দোলনৰ সহযোগী হিচাপে পৰৱৰ্তী সময়ত এই কাৰ্যসূচীত আমি চলাই যাম। আজি মুখ্যমন্ত্ৰীয়ে আজি আমি এতিয়া ইয়াত আন্দোলন কৰি আছো। ইয়াত যদি আৰক্ষীয়ে আমাক গুলী কৰে, তো আমি তাৰ কাৰণে জগৰীয়া হ'ম নে আৰক্ষী জগৰীয়া হ'ম? সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত গুলী চলিছিলে আৰু 5জনকৈ যুৱকক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰা হৈছিলে। তাৰ মাজতে এজন আছিলে ঈশ্বৰ নায়ক, যি আপোনাৰ এজন কৰ্মী আছিলে। আৰু ঈশ্বৰ নায়কৰ মৃত্যুৰ কাৰণে অসম আৰক্ষী জগৰীয়া আৰু বাকী 4জনৰ কাৰণে অসম আৰক্ষী জগৰীয়া। আৰু তেওঁলোকক হত্যা কৰা হৈছে, আচলতে তেওঁলোকক সম্পূৰ্ণ নিৰ্বিচাৰে গুলী চলাই তেওঁলোকক হত্যা কৰা হ'ল, তাৰ কাৰণে অসম আৰক্ষী জগৰীয়া, তাৰ কাৰণে আন্দোলনকাৰী